নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 অৰ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ এপিডিচিএলৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত সিএম ভিজিলেন্সৰ অভিযান মহানগৰীৰ কেইবাটাও স্থানত পৃথকে পৃথকে চলালে অভিযান পৰীক্ষাত অনিয়মৰ অভিযোগত 10 জনক কৰা হৈছে গ্ৰেপ্তাৰ বৰ্তমানো পলাতক পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত হাতীগাঁও লালমাটি ভেটাপাৰা ঘোৰামাৰা জালুকবাৰীত অভিযান চলিছে কৌশিক দাস বিশ্বজিৎ বৰ্মন জয়ন্ত ডেকা কংকন শৰ্মাক লগত লৈ নিশা চলিলে অভিযান জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত দুজনকৈ কৰ্মচাৰীক আটকাধীন কৰ্মচাৰী দুজন ক্ৰমে শশাংক শইকীয়া আৰু ত্ৰিদীপ শৰ্মা জালুকবাৰীত অভিযান চলাই নিজ গৃহৰ পৰা আটক এপিডিচিএলৰ অধ্যক্ষৰ OSD দীপাংকৰ দিহিঙাক শশাংক শইকীয়াক লংকেশ্বৰস্থিত বাসগৃহৰ পৰা আটক কৰাৰ বিপৰীতে ত্ৰিদীপ শৰ্মাক বিশ্ববিদ্যালয়ৰ অতিথিশালাৰ 6 নং কোঠাৰ পৰা আটক কৰিছে অভিযানকাৰী দলটোৱে উল্লেখযোগ্য যে 2019 চনতে সম্পন্ন হোৱা এপিডিচিএলৰ 1600 ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষাৰ ঘোষণা নোহোৱাকৈ আছিল ফলাফল একাধিক বিতৰ্কৰে সাঙুৰ খাই পৰিছিল পৰীক্ষা পৰৱৰ্তী সময়ছোৱাত শেহতীয়াকৈ পৰীক্ষা বহি নিৰীক্ষকৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় কিন্তু ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত দুজনকৈ কৰ্মচাৰী সিএম ভিজিলেন্সৰ দ্বাৰা আটক হোৱা ঘটনা বিশেষ তাৎপৰ্য বহন কৰিছে কেনেদৰে সংঘটিত হৈছিল এই নিযুক্তি প্ৰক্ৰিয়া বা এই কেলেংকাৰী সন্দৰ্ভত নতুন নতুন তথ্য পোহৰলৈ আহিব নিশ্চিতভাৱে অভিযানৰ পিছতে কিন্তু ইতিমধ্যে আমি জনাইছো যে এপিডিচিএলৰ পৰীক্ষা যি 2019 বৰ্ষত অনুষ্ঠিত হৈছিল সেই পৰীক্ষাৰ ফলাফল ঘোষণা কেলেংকাৰী আদি কৰি বিভিন্ন কেলেংকাৰী সন্দৰ্ভত ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে সিএম ভিজিলেন্সে অভিযান চলাইছে মহানগৰীৰ কেইবাটাও স্থানত পৰীক্ষাত অনিয়মৰ অভিযোগত 10 জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে বৰ্তমানো পলাতক কেলেংকাৰীৰ মূল অভিযুক্ত পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত কিন্তু বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই ইতিমধ্যে 10 জনক মহানগৰীৰ বিভিন্ন স্থানৰ পৰা পৃথকে পৃথকে আটক কৰা হৈছে হাতীগাঁও লালমাটি আজি গম পালো যে এপিডিচিএলৰ কিবা পৰীক্ষা হৈছিলে এই পৰীক্ষাত কিবা খেলিমেলি হৈছে খেলিমেলি হোৱাৰ কাৰণে ইয়াৰ পৰা এখেতৰ জয়ন্ত ডেকা তেখেতৰ মানে পৰীক্ষাত জড়িত থকা বুলি কৈছিলে তেখেতক লৈ গ'ল জয়ন্ত ডেকাই কি কৰিছিলে তেখেতে য'ত কাম কৰে মালিকে বোলে সেই পৰীক্ষাৰ সম্পূৰ্ণ দায়িত্ব লৈছিলে কিবা সেইকাৰণে তেখেতেও কাম কৰে তাতে তেখেতৰ মালিকক থৈ দি তেখেতক লৈ গৈছে কোন চনত হৈছিলে পৰীক্ষা গম পাই নেকি পৰীক্ষাটো এখেতে কোৱা মতে 1900তে হৈছিলে তাৰপিছত যে পৰীক্ষাটো কি হ'লে নাজানো এতিয়া আৰু আপোনাৰ নতুনকৈ অপেনিং কৰিছিলে 3 দিন কাম কৰিছিলে 3 দিনৰ পিছত ষ্টপ কৰিছে তাৰপিছত যাই এতিয়া আজি কি হ'ল নাজানো হঠাৎ আহি কিনে লৈ গ'ল তেখেত কোন আহিছিলে নিবলৈ এম্বুলেঞ্চ তেখেতক লৈ গ'ল ৰাতি লৈ গ'ল অলপ আগতে লৈ গ'ল তেখেতৰ নাম কি তেখেতৰ নাম জয়ন্ত ডেকা তেখেতে ইয়াতে থাকে নে ভাড়া থাকে ইয়াতে তেখেতৰ মানে মামায়েকৰ তেখেত থাকে আচ্ছা তেখেতে কি কৰে নে তেখেতে কি কৰে নাজানো কিন্তু তেখেতে য'ত আজি এপিডিচিএলৰ কেলেংকাৰী হোৱা বুলি কৈছে তেখেতৰ তাত কাম কৰা বুলি কৈছে আৰু ইতিমধ্যে 2019 বৰ্ষত সম্পন্ন হৈছিল এপিডিচিএলৰ 1600 ফিল্ড এছিষ্টেণ্টৰ পদৰ পৰীক্ষা ঘোষণা নোহোৱাকৈ ফলাফল ঘোষণা কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক লগতে একাধিক বিতৰ্কৰে সাঙুৰ খাই পৰিছিল পৰীক্ষাটি পৰৱৰ্তী সময়ছোৱাত শেহতীয়াকৈ এই পৰীক্ষা বহি নিৰীক্ষকৰ দায়িত্ব দিয়া হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ক কিন্তু ফলাফল ঘোষণাৰ প্ৰাক মুহূৰ্তত দুজনকৈ কৰ্মচাৰী ইতিমধ্যে সিএম ভিজিলেন্সৰ দ্বাৰা গ্ৰেপ্তাৰ হোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে 2019 বৰ্ষৰে এই ঘটনা কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে বহুতো এই পৰীক্ষাৰ সৈতে জড়িত কেলেংকাৰীৰ তথ্য আৰু ইতিমধ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত চলিছিল অভিযান আৰু ইতিমধ্যে 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে নিশ্চিতভাৱে এই 10 জনৰ জেৰাৰ অন্তত হয়তো বহুতো নতুন তথ্য পোহৰলৈ আহিব কিন্তু ইতিমধ্যে মূল যি কেলেংকাৰী আছিল মূল যি অভিযুক্ত আছিল এই কেলেংকাৰীৰ মূল অভিযুক্ত কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই অভিযান অব্যাহত আছে আৰু ইতিমধ্যে আমি জনাইছো যে 2019 বৰ্ষত অনুষ্ঠিত হৈছিল 1600 ফিল্ড এছিষ্টেণ্টৰ পৰীক্ষা এপিডিচিএলৰ এই পৰীক্ষা আছিল কিন্তু এই পৰীক্ষাক লৈ কেতবোৰ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে যিটো সম্পূৰ্ণ দায়িত্ব বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ক দিয়া হৈছিল এই পৰীক্ষাৰ ফলাফলৰ আৰু সেই সময়ছোৱাতেই দুজনকৈ কৰ্মচাৰীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত এতিয়া পলাতক হৈ আছে মহানগৰৰ বিভিন্ন প্ৰান্তত হাতীগাঁও লালমাটি ভেটাপাৰা ঘোৰামাৰা জালুকবাৰীত অভিযান চলিছিল আৰু ইতিমধ্যে কৌশিক দাস বিশ্বজিৎ বৰ্মন জয়ন্ত ডেকা কংকন শৰ্মাক লৈ নিশাৰ ভাগত চলাইছিল আৰক্ষী অভিযান আৰু জালুকবাৰীত গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত দুজনকৈ কৰ্মচাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত কৰ্মৰত দুজনকৈ কৰ্মচাৰী কেনেদৰে এই কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰিছিল সেয়া নিশ্চয়কৈ অনুসন্ধানত পোহৰলৈ আহিব বা তেওঁলোকৰ জেৰা কৰাৰ পিছতে পোহৰলৈ আহিব কিন্তু ইতিমধ্যে আমি জনাইছো যে পৰীক্ষাৰ কেলেংকাৰী তথ্য পোহৰলৈ আহিছে এপিডিচিএলৰ এই পৰীক্ষা 2019 চনত হৈছিল ফিল্ড এছিষ্টেণ্ট পদৰ পৰীক্ষা আৰু এই পৰীক্ষাৰ সৈতে যথেষ্ট বিতৰ্কিত কিছু তথ্য ইতিমধ্যে পোহৰলৈ আহিছে যে
1600 ফিল্ড এছিষ্টেণ্ট কেনেদৰে আচলতে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হৈছিল বা কেনেধৰণে এই তথ্য কেলেংকাৰী ঘটনা সংঘটিত হৈছিল ইতিমধ্যে 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আশংকা কৰা হৈছে যে আৰু বহুতো কৰ্মচাৰী হয়তো ইয়াত জড়িত হৈ থাকিব পাৰে এই পৰীক্ষাৰ সৈতে জড়িত পৰীক্ষাৰ নিয়ন্ত্ৰককো ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব বিচাৰিছে কিন্তু পৰীক্ষাৰ দায়িত্ব যিগৰাকী আছিল তেওঁক ইতিমধ্যে বিচাৰি আৰক্ষী নিশাৰ ভাগত চলাইছিল অভিযান আৰু ইতিমধ্যেই তেওঁলোকক আটক কৰা হৈছে আমি ইতিমধ্যে জনাইছোঁ যে জালুকবাৰী গুৱাহাটী বিশ্ববিদ্যালয়তো কৰ্মৰত দুজনকৈ কৰ্মচাৰীক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে সেই কৰ্মচাৰী দুজন হৈছে শশাংক শইকীয়া আৰু ত্ৰিদীপ শৰ্মা জালুকবাৰীত অভিযান চলাই নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে APDCLৰ অধ্যক্ষৰ OSD দীপাংকৰ দিহিঙীয়া আৰু শশাংক শইকীয়াক লংকেশ্বৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত উৎপল হালৈৰ সৈতে সংযুক্ত হৈছোঁ ফোন লাইনত আছে উৎপল হালৈ উৎপল ইতিমধ্যে এই পৰীক্ষাৰ যি অনিয়মৰ তথ্য পোহৰলৈ আছে আপোনাৰ পৰা শেহতীয়া খবৰখিনি আমি জানিব বিচাৰিছোঁ 10 জনক ইতিমধ্যে আৰক্ষী নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে সমগ্ৰ অসমত গুৰুৰ পৰা সদিয়ালৈকে 5 দালালক গ্ৰেপ্তাৰ কৰিছে আৰু দালালক গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বে যদি চোৱা যায় চিএম ভিজিলেন্সে আন এগৰাকী ঠাইবোৰ মানুহ গ্ৰেপ্তাৰ কৰিছিলে তেওঁ দুৰ্কৰ্মী বেদখল আছিল নামি বাজেয়াপ্ত কৰিছে তাৰে পৰৱৰ্তী পৰ্যায়ত যিদৰে চিএম ভিজিলেন্স নামৰ এটা বিভাগ আছে নিশ্চয়কৈ উৎপল আমি পুনৰ আপোনাৰ কাষলৈ যাম আমি কেইটামান মুহূৰ্তৰ পিছত পুনৰ যাম আপোনাৰ কাষলৈ কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে CM ভিজিলেন্সৰে অভিযান আছিল আকস্মিক যাৰ ফলত ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে 10 জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে 10 জনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও নিশাৰ ভাগত বহুকেইগৰাকীয়ে হয়তো অভিযুক্ত পলায়ন কৰিছে খবৰ বিয়পি পৰাৰ লগে লগে যিহেতু মূল যি অভিযুক্ত আছিল কেলেংকাৰীৰ সৈতে সাঙুৰ খাই পৰা সেই অভিযুক্ত কিন্তু এতিয়াও আৰক্ষী আটক কৰিব পৰা নাই মাত্ৰ 10 জনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 2019 চনত সংঘটিত হৈছিল এই পৰীক্ষা কেলেংকাৰী আৰু যি 1600 ফিল্ড এছিষ্টেণ্টৰ পদ আছিল সেই পদত কেনেদৰে আচলতে কি চাই তেওঁলোকক নিযুক্তি দিয়া হ'ল সেই লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে যিহেতু শেহতীয়াকৈ পৰীক্ষাৰ দায়িত্ব গুৱাহাটী বিশ্ববিদ্যালয়ক অৰ্পণ কৰা হৈছিল আৰু সেই সময়তে যেতিয়া তেওঁলোকে পৰীক্ষাৰ বহীসমূহ চাইছিল সেই সময়তে এই বিসংগতি বা এই আখৰাসমূহ তেওঁলোকৰ চকুত পৰিছিল আৰু তাৰপিছতে এই সমগ্ৰ যি ঘটনা CM ভিজিলেন্সৰ অধীনলৈ আহিছিল আমি পুনৰ উৎপলৰ সৈতে সংযুক্ত হৈছোঁ উৎপল কেনেদৰে সমগ্ৰ এই যি কেলেংকাৰী তথ্য পোহৰলৈ আহিলে আপোনাৰ পৰা অধিক আমি জানিব বিচাৰিম হয় চাওক মুখ্যমন্ত্ৰীগৰাকী যিদৰে শূন্য সহনশীল নীতিৰ কথা কৈছিল আৰু তেনেদৰে শূন্য সহনশীল নীতিৰ কথা আগবাঢ়ি এই চৰকাৰখনে আগবাঢ়িছিলে যদিহে বিগত কেইদিনত চোৱা যায় অডিঅ'ৰ পৰা ধুবুৰীলৈ 523 জনকৈ দালালক গ্ৰেপ্তাৰ কৰিছিলে আৰু তাৰ পূৰ্বে ধুবুৰীৰ এগৰাকী ADC এছিয়াছ বিষয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে যেন CM ভিজিলেন্সৰ কি দায়িত্ব বা কি কাম সেই বিষয়ে ৰাইজে অৱগত হৈছে পূৰ্ব চৰকাৰৰ অধীনতো CM ভিজিলেন্স নামৰ এটা দল আছিলে বুলি ৰাইজে জ্ঞাত কিন্তু সেই দলটি কি ধৰণৰ কাম কাজ কৰে বা কি ধৰণে ৰাইজক সেৱা আগবঢ়ায় সেয়া হয়তো মানুহে গম পোৱা নাছিলে কিন্তু এইবাৰ যি নতুন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লোৱাৰ পিছতে এটাৰ পিছত আন এটাকৈ যি ধৰণৰ দুৰ্নীতি সংঘটিত হৈ আহিছিলে সেই দুৰ্নীতিৰ কথা পোহৰলৈ আনিছে আৰু যদি যোৱা নিশাৰ কথা আমি ক'বলৈ যাওঁ এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক যি APDCLৰ এক বিয়াগুম কেলেংকাৰী হৈ আছিলে প্ৰথম পৰ্যায়ত যে চোৱা যায় APDCLৰ যিগৰাকী অধ্যক্ষ আছে অধ্যক্ষগৰাকীৰ OSD অৰ্থাৎ যিগৰাকী পাৰ্চনেল OSD থাকে দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছিলে আৰু দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ত আন 10 জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে CM ভিজিলেন্সে অসম আৰক্ষীৰ লগত লৈ কিয়নো প্ৰথমে জানিব বিচাৰিম পৰীক্ষা 2019 বৰ্ষত পাতিছিলে অনুষ্ঠিত হৈছিলে পৰীক্ষা নিযুক্তি দিয়া হোৱা নাছিলে এতিয়ালৈকে 2019 বৰ্ষত অনুষ্ঠিত হৈছিলে 1600 পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া কৰিছিল আৰু তেনে সময়তে যি ধৰণৰ ছাত্ৰ ছাত্ৰী বা যিহেতু অসম ৰাজ্যখন বহু সংখ্যক নিবনুৱা আছে নিবনুৱা ছাত্ৰ ছাত্ৰীসকলে তাত এপ্লাই কৰিছিল আৰু এপ্লাই কৰাৰ পৰৱৰ্তী পৰীক্ষা দিছিলে আৰু পৰীক্ষা যিহেতু একোটা বিভাগক চমজাই দিয়া হয় যি ধৰণে অন্যান্য পৰীক্ষাসমূহ এমটনে পাতে ঠিক তেনেদৰে যে বিজুলী ভৱনৰ বা APDCLৰ পৰীক্ষা আছিলে সেই পৰীক্ষা গতাই দিয়া হৈছিলে নিকম ইমপ্ৰেছন নামৰ এটা প্ৰতিষ্ঠানক আৰু এই মুহূৰ্তত মই উল্লেখ কৰিছোঁ যে নিকম ইমপ্ৰেছন হৈছে এটা প্ৰতিষ্ঠান আৰু সেই প্ৰতিষ্ঠানক এই ধৰণৰ পৰীক্ষা পাতিবলৈ অসম চৰকাৰ নিৰ্দেশনা দিছিলে আৰু নিকম ইমপ্ৰেছনে যি সময়ত পৰীক্ষা পাতিছিলে সেই পৰীক্ষা পতাৰ সময়ত সেই নিকম ইমপ্ৰেছনৰ অধীনত কৰ্মৰত বহু সংখ্যক যুৱক যুৱতী এই ধৰণৰ তেখেতসকলে ৰাইজৰ পৰা ধন লৈছিলে বা যিসকল নিবনুৱা যুৱক যুৱতী আছিলে পৰীক্ষাৰ নামত উত্তীৰ্ণ কৰি দিয়া নামত ধন লৈছিলে আৰু যদি গোটেই পৰীক্ষা বস্তুখিনি সাঙুৰ খাইছে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নাম এই কাৰণে সাঙুৰ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম দিনা যিদিনা পেপাৰ অনা হৈছিলে পেপাৰখিনি গুৱাহাটী বিশ্ববিদ্যালয়ত ৰখা হৈছিলে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইগনোৰ যি এটা কাৰ্যালয় আছে য'ত চিকিউৰিটি গাৰ্ডে
সেই বস্তুখিনি সংৰক্ষণ কৰি ৰাখিছিলে সেই চিকিউৰিটি দুজনকো কিন্তু ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে প্ৰাথমিক পৰ্যায়ত আৰু সেই চিকিউৰিটি দুজনৰ লগ হৈ আহিছিলে তাৰে পৰা প্ৰথম পৰ্যায়তে পেপাৰখিনি বাহিৰলৈ ওলাই গৈছিলে আৰু সেই পেপাৰৰ পৰা যিসকল তেখেতসকলৰ চিলেক্টেড বা যিসকলৰ লগত তেখেতসকলৰ ধনৰ লেনদেন হৈছিলে সেই ধনৰ লেনদেন হোৱা ছাত্ৰ ছাত্ৰীসকলক তেখেতসকল পেপাৰসমূহ দিছিলে নিশাৰ ভিতৰতে বিতৰণ কৰি আৰু তেনে পৰ্যায়তে যদি চোৱা যায় যোৱা নিশা চিয়াম ভিজিলেন্সৰ 6টাকৈ দলে মহানগৰীৰ 6টা স্থানত অভিযান চলাইছিলে আৰু তাৰ ভিতৰত বশিষ্ঠ আছিলে আৰু বশিষ্ঠত 4জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তত মই নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক মহানগৰীৰ বশিষ্ঠৰ হাতীগাঁও লালমাটি ভেটাপাৰা আৰু মিলননগৰত অভিযান চলিছিলে আৰু তাৰ পৰা কৌশিক দাস বিশ্বজিৎ বৰ্মন জয়ন্ত ডেকা কণকণ শৰ্মাক নিশাৰ ভাগতে গ্ৰেপ্তাৰ কৰে আৰু তাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা 3জনক গ্ৰেপ্তাৰ কৰে লংকেশ্বৰৰ পৰা এজনক আৰু ডাউনটাউন গুৱাহাটী মহানগৰীৰ দিছপুৰৰ ডাউনটাউনৰ পৰা এজনক আৰু চানমাৰীৰ পৰা এজনক যদি চোৱা যায় গোটেই তালিকাখন এতিয়ালৈকে 10জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু এই 10জনতে সীমাবদ্ধ নাথাকিব বুলি আমাক জনাইছে যদিও চিএম ভিজিলেন্সৰ লোকে সংবাদ মাধ্যমৰ লগত মুখ খোলা নাই তথাপিতো কৈছে যে নিকম ইমপ্ৰেছনৰ অধীনত মাত্ৰ 10জনে কৰ্মচাৰী নাছিলে এই গোটেই কেলেংকাৰীত যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ কথা আঙুৰ খাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পেপাৰ বাহিৰলৈকে ওলাই গৈছিলে যিসকল ছাত্ৰ ছাত্ৰী বা নিবনুৱাই পৰীক্ষাত বহিছিলে তেখেতসকলে পূৰ্বে আচলতে পৰীক্ষা দিয়াৰ পূৰ্বে তেখেতসকলে প্ৰশ্ন কাকত পাইছিলে তেনে সময়ত অকল গুৱাহাটী ইউনিভাৰ্চিটিৰ চিকিউৰিটি দুজনে যে থাকিব তেনেকুৱা নহয় তাৰ বিপৰীতে আৰু তাত কোন লোক জড়িত হৈ আছে সেয়া সময় উকলাৰ লগে লগে সকলো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম বুলি আমাক জনাইছে উৎপল 2019 বৰ্ষতে হৈ গৈছিলে পৰীক্ষা গতিকে 2021 বৰ্ষত পোহৰলৈ অহা ইমান দিনৰ পিছতে পোহৰলৈ আহিলে কি কাৰণে হয় চাওক এই 2019 বৰ্ষত যি সময়ত এপ্লাই কৰিছিলে যিসকল নিবনুৱা যুৱক যুৱতী আছিলে তাৰে ভিতৰত এজন চিএম ভিজিলেন্সে নিজাকৈ তেখেতসকলক খবৰ দিছিলে যে এই ধৰণৰ তাত কেলেংকাৰী সংঘটিত হৈছে য'ত প্ৰশ্ন কাকত ফাদিল কৰি তেখেতসকলক উত্তীৰ্ণ কৰি চৰকাৰে নিযুক্তি প্ৰক্ৰিয়া প্ৰদান কৰাৰ আশ্বাস দিছিলে তেনে সময়তে চিএম ভিজিলেন্সে গোচৰ ৰুজু কৰিছে 4/2021 অৰ্থাৎ এই যদি চোৱা যায় এই গোচৰটো হৈছে এতিয়া অৰ্থাৎ এইখন চৰকাৰৰ গঠন হোৱাৰ পিছত যোৱাকালি ৰুজু হোৱা গোচৰ আৰু এই ৰুজু হোৱা গোচৰৰ পিছতে তৎকালীনভাৱে তেখেতসকলক সোধপোছৰ বাবে প্ৰাথমিক পৰ্যায়তে যিহেতু OSD দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰিছে আৰু OSD দীপাংকৰ দিহিঙীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছতে দীপাংকৰ দিহিঙীয়াৰ লগত কোৱে বাবে থকা বা যি নিপচন কোম্পানীক দায়িত্ব দিয়া হৈছিলে এই ধৰণৰ পৰীক্ষাসমূহ পতালৈকে এই নিপচন কোম্পানীৰ লগত যিসকল লোক জড়িত হৈ আছে বিশেষকৈ যোৱাকালি যি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ অঞ্চলৰ পৰা সেই 4জন কিন্তু কম্পিউটাৰ অপাৰেটৰ হিচাপে আনুমানিক কিমান ধন লোৱা হৈছিল পৰীক্ষাৰ্থীসকলৰ বা যাক উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল তেওঁলোকৰ পৰা আনুমানিক কিমান ধন এজন পৰীক্ষাৰ্থীৰ পৰা কিমান ধন লোৱা হৈছিল সেই কথা এতিয়ালৈকে পোহৰলৈ অহা নাই কিন্তু যদিও চিএম ভিজিলেন্সৰ লোকে সংবাদ মাধ্যমৰ আগত গোটেইখিনি কথা কোৱাৰ পৰা বিৰত আছে কিন্তু তেখেতসকলে কৈছে যে আনুমানিক এই 3 পৰা 4 লাখ টকা তেখেতসকলে সংগ্ৰহ কৰিছে অকল পৰীক্ষা উত্তীৰ্ণ কৰাৰ নামত আৰু তাত যি প্ৰতিষ্ঠানত জব কাম দিয়া হ'ব তাৰ বিনিময়ত কিন্তু যি ধৰণৰ ধন দিব লাগিব সেই ধন কিন্তু বেলেগ হ'ব বা সেই ধনৰাশিৰ পৰিমাণ বেলেগ কিন্তু এই অকল পৰীক্ষা উত্তীৰ্ণ কৰি দিয়াৰ নামত 2 পৰা 3 লাখ টকা সংগ্ৰহ কৰা বুলি আমাক এক সূত্ৰই জনাইছে কিন্তু যদিও চোৱা যায় যে অকল গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি চিকিউৰিটি জনৰ পৰা সেই হওক বা OSD জনৰ পৰাই হওক বা অধ্যক্ষজনৰ অৰ্থাৎ তলৰ পৰা যে ওপৰলৈকে গেলি গৈছে এই বিভাগটো সেয়া কিন্তু স্পষ্ট হৈ পৰিছে কাৰণ চিকিউৰিটি এজনেও পেপাৰ আউট কৰিছিলে তাৰ বিপৰীতে যিগৰাকী OSD আছে অধ্যক্ষই পেপাৰ আউটৰ নিচিনা ঘটনাত বা পেপাৰ ফাদিল কৰাৰ নিচিনা ঘটনাত জড়িত হৈ পৰিছে এতিয়া সমগ্ৰ ঘটনা সময় উকলাৰ লগে লগে ইয়াৰ ৰহস্য ফাদিল হ'ব আৰু এতিয়া প্ৰাথমিক পৰ্যায়ত যদি 10জন লোক গ্ৰেপ্তাৰ কৰিছে চিএম ভিজিলেন্সৰ লোকে জনাৰ মতে আমাক ইয়াতে 10জন লোকে নহয় যদিহে চোৱা যায় ইয়াতে বহু সংখ্যক লোকে ইয়াতে গ্ৰেপ্তাৰ হ'ব হয়তো এই প্ৰশ্ন প্ৰদান কৰা নিপচন কোম্পানীৰ যি অধ্যক্ষ আছে বা সত্তাধিকাৰী আছে বা কোন প্ৰেছত বনাইছিলে এই সকলো কথা যি ধৰণে APSC কেলেংকাৰীত কোন প্ৰেছত বনাইছিলে কেনেকৈ বনাইছিলে গোটেই কাহিনীখিনি আহি পৰিছে ঠিক তেনেদৰে এই ঘটনাটো কিন্তু সকলো প্ৰক্ৰিয়া আহি পৰিব ক'ৰ পৰা কেনেদৰে এইসকলে প্ৰশ্ন কথা দিল কৰিলে নিশ্চয় সকলো তথ্য পোহৰাই আহিব উৎপল লাইনত থাকিব আমি আপোনাৰ সৈতে সংযুক্ত ৰাখিম যোগাযোগ আমি এই মুহূৰ্তত মালিগাঁও আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক ৰকিবুৰ ৰহমানৰ সৈতে সংযুক্ত হৈছে ৰকিবুৰ আপোনাৰ হাতত কি তথ্য আহি পৰিছে কেলেংকাৰী সন্দৰ্ভত হয় ৰশ্মিতা নিশ্চয়কৈ ক'ব লাগিব যিহেতু যি সমগ্ৰ অসম জোকাৰি যোৱা APDCL যি নিযুক্তি প্ৰক্ৰিয়া কেলেংকাৰী যি আছিল সেই কেলেংকাৰীৰ যি তদন্ত মুখ্যমন্ত্ৰী যি বিশেষ তদাৰকী গোটে অব্যাহত ৰাখিছে আৰু ইয়াৰ পাছতে যোৱা নিশা জালুকবাৰীৰ বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত আৰু লংকেশ্বৰত অভিযান চলাইছিল মুখ্যমন্ত্ৰী তদাৰকী গোটে আৰু ইয়াৰে পৰা এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীক লংকেশ্বৰৰ বাসগৃহৰ পৰা তেওঁলোকে আটক কৰে আৰু তাৰ পাছত তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি অতিথিশালাত থকা আন এজন কৰ্মচাৰী কোঠাটো তেওঁলোকে অভিযান চলাই তেখেতক আটক কৰে লগতে ইগনোৰ যি
সিকিউৰিটি ৰুম আছে সেই সিকিউৰিটি ৰুমৰ যি ইনচাৰ্জৰ ৰুমতো তেওঁলোকে অভিযান চলায় আৰু এই ক্ষেত্ৰত যেহেতু আমি বাৰে বাৰে যি তদাৰকী কোষ আছে তদাৰকী কোষৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছিলোঁ আচলতে তেওঁলোকৰ নাম এই কেলেংকাৰীৰ সৈতে সাঙুৰ খাইছে বা তেওঁলোকক কিহৰ কি তেওঁলোকে কিমানখিনিলৈকে তেওঁলোক জড়িত আছিল তেওঁলোকে অৱশ্যে এই ক্ষেত্ৰত তেওঁলোকে নিজৰ মতামত দিবৰ পৰা বিৰত থাকে। ৰকিবৰ যদি কোনো অভিযুক্ত আপোনালোকে পাইছে যে এনেধৰণে তেওঁলোকৰ পৰা ধন দাবী কৰিছিল তেনেধৰণৰ কোনো লোকৰ অভিযোগ পোৱা গৈছে নেকি বা পৰীক্ষাৰ্থী বা যিসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল বা তেওঁলোকক পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ নামত কিমান পৰিমাণৰ ধন দাবী কৰিছিল সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰা গৈছে নেকি? হয় বৰ্তমানলৈকে তেনেকুৱা কোনো ধৰণৰ তথ্য আমাৰ হাতত আহি পৰা নাই যেহেতু তেওঁলোকৰ পৰীক্ষাৰ্থীয়ে নিজাববীয়াকৈ CM ভিজিলেন্সত এক গোচৰ দিয়া বুলি জানিব পৰা গৈছে আৰু এই যি তেখেতৰ গোপনীয়তা সম্পূৰ্ণ বৰ্তাই ৰখা হৈছে আৰু ভিজিলেন্সৰ তৰফৰ পৰাও কোনো লোকৰ নাম ইতিমধ্যে প্ৰকাশ কৰা নাই কোনে এই যি অভিযোগ তেওঁলোকক দিছে। কিন্তু এটা কথা ক'ব লাগিব যে ৰশ্মিতা বিগত দুটা দিন প্ৰায় কেইদিনমান পূৰ্বে দুটা দিন ধৰি গুৱাহাটী বিশ্ববিদ্যালয়ত CM ভিজিলেন্সৰ দলে দুদিনকৈ অভিযান মানে এটা অভিযান চলাইছিল আৰু এই অভিযানত তেওঁলোকে সেই সময়তো তেওঁলোকে তথ্য প্ৰকাশ কৰা নাছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত কালি নিশা তেওঁলোকে যেহেতু বিশ্ববিদ্যালয় কৰ্মচাৰীকো তেওঁলোকে আটক কৰিছে এই সন্দৰ্ভত গতিকে এই বিষয়টোক যথেষ্ট তেওঁলোকে অনুসন্ধান অব্যাহত ৰাখিছে। নিশ্চয়কৈ আপুনি লাইনত থাকিব ৰকিবৰ আমি আপোনাৰ কাষলৈ যাম আমি উৎপল হালৈ যদি আছে ফোন লাইনত উৎপল আমি আপোনাৰ পৰা পুনৰ জানিব বিচাৰিছোঁ নিশাৰ ভাগত যি বিভিন্ন প্ৰান্তত এনেদৰে অভিযান চলিছিল নথি পত্ৰ কোনো ধৰণৰ জব্দ কৰা হৈছে বা পৰীক্ষাৰ্থীৰ যি বহি থাকে বা অন্যান্য যেনেধৰণে ধন লোৱা হয় তেওঁলোকৰ পৰা কিবা তেনেধৰণৰ তথ্য পোৱা গৈছে নেকি? হয় স্যার প্রাথমিক পর্যায়ে পূর্বে উল্লেখ করেছে আর এই মুহূর্তে বলছে মহানগরীর লালমাটি হাতীগাঁও ঘৰাপাৰা আৰু মিলন নগৰ এই চাৰিটা অঞ্চলত 4জনকৈ লোকক লৈ পিনে অভিযান চলাইছিলে তাৰে ভিতৰত আছিলে জয়ন্ত ডেকা আৰু বি বৰ্মন অৰ্থাৎ বি বৰ্মনে গোটেই সমগ্ৰ কাহিনীৰ মাষ্টাৰমাইণ্ড বুলি এক প্ৰকাৰ ক'ব খুজিছে CM ভিজিলেন্সৰ দলে আৰু যদি চোৱা যায় সেই সময়ত তেখেতসকলে যিহেতু 2019 চনতে এই ঘটনা সংঘটিত হৈছিলে সেই 2019 চনৰ পিছত দুটা বছৰ উকলাৰ পিছত ইতিমধ্যে যিসমূহ নথিপত্ৰ থাকে সেইসমূহ নথিপত্ৰ প্ৰাথমিক পৰ্যায়ত বিনষ্ট কৰিছে কিন্তু কিছু সংখ্যক নথিপত্ৰ ইতিমধ্যে তাৰ পৰা জব্দ কৰিছে তাৰ বিপৰীতে যিসমূহ বা 2019 চনত সংঘটিত হোৱা 1600 যুৱক যুৱতীৰ বাবে যি নিবনুৱা যুৱক যুৱতীৰ বাবে আবেদন প্ৰক্ৰিয়া আছিলে সেই আবেদন প্ৰক্ৰিয়াত যিসকল যুৱক যুৱতীয়ে তেখেতসকলৰ ওচৰত ধন দিছিলে বা যিসমূহ নথিপত্ৰ আছিলে সেই নথিসমূহ প্ৰাথমিক পৰ্যায়তে বিনষ্ট কৰা বুলি খবৰ আছে কিয়নো 2019 চনলৈকে যদি 2021 চনলৈকে দুটা বছৰ কলিকল আৰু দুটা বছৰত তেখেতসকলে সমূহ বিনষ্ট কৰিছে তাৰ বিপৰীতে কিন্তু বাসগৃহসমূহ যি সময়ত অভিযান চলাইছিলে আৰু নিউজ 18ৰ ইতিমধ্যে টেলিভিছন স্ক্ৰীণত সেই দৃশ্য দেখুৱাইছে আমি অসমৰ ৰাইজক সেই তাত কিন্তু এটা ঘৰত অৰ্থাৎ যি জয়ন্ত ডেকাৰ বাসগৃহৰ পৰা কিন্তু এটা ফাইল উদ্ধাৰ কৰিছে তাৰ বিপৰীতে বৰ্মনৰ বাসগৃহৰ পৰা কোনো ফাইল উদ্ধাৰ কৰিব পৰা নাই আৰু তাৰ বিপৰীতে কনকন খানৰ বাসগৃহৰ পৰাও কিন্তু কিছু ফাইল আনিছে আৰু কৌশিক দাসৰ বাসগৃহৰ পৰাও কিন্তু এটা ফাইল আনা পৰিলক্ষিত হৈছে আৰু সেই যি ধৰণৰ নথিপত্ৰ সংগ্ৰহ কৰিছে সেই নথিপত্ৰ হয়তো কাৰ বা কোন নিবনুৱা যুৱক যুৱতীৰ নথিপত্ৰ আছে সেয়া সময়ত লক্ষণীয় হ'ব কিন্তু যি ধৰণৰ নথিপত্ৰ পাব লাগিছিলে যিহেতু দুটা বছৰ পূৰ্বে এই ধৰণৰ ঘটনা দুৰ্নীতি কেলেংকাৰী সংঘটিত হৈছিলে সেয়েহে দুটা বছৰ উকলাৰ পিছত তেখেতসকলে নথিপত্ৰসমূহ বিনষ্ট কৰা বুলি আমাৰ হাতত খবৰ আছে এই প্ৰাথমিক পৰ্যায়ত যদি চোৱা যায় আৰু এই চাৰিগৰাকীৰ লগত আৰু নিপছম ইণ্ডাষ্ট্ৰী বা নিপছম কোম্পানীৰ যি ধৰণৰ এই পৰীক্ষা গতাই দিয়া হৈছিলে নিপছম কোম্পানী আৰু কোন লোক আজি তেখেতসকলক মাৰাথান কৰিব আৰু 5 দিনত তেখেতসকলে জিম্মাত বিচাৰিছে CM ভিজিলেন্সৰ দলে আৰু এই 5 দিনত তেখেতসকলে কি নতুন তথ্য দিয়ে সেই তথ্য পোহৰলৈকে অহাৰ পিছতে সমগ্ৰ কথা গম পাব কোন স্থানত তেখেতসকলে নথিপত্ৰসমূহ মজুত কৰি ৰাখিছে বা কোনো অজ্ঞাত স্থানত পেলাই দিছে নেকি বা সেই নথিপত্ৰসমূহ ইতিমধ্যে বিনষ্ট কৰিছে নেকি সেই ধৰণৰ তথ্য কিন্তু কিছু সময় পিছত পোহৰলৈ আহিব আৰু আমি পোহৰলৈকে অহাৰ লগে লগে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক সেই খবৰ বিতংভাৱে দি যাবলৈ সক্ষম হ'ম। ৰশ্মিতা নিশ্চয়কৈ উৎপল যেহেতু পলাতক হৈ আছে বৰ্তমান পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত গতিকে 10জনক বৰ্তমান আটক কৰা হৈছে বা গ্ৰেপ্তাৰ কৰা হৈছে গতিকে অভিযান চলি থাকিব আৰু পৰ্যায়ক্ৰমে আৰু হয়তো মূল অভিযুক্ত যিসকল মূল আচলতে যাৰ দ্বাৰা আচলতে এই ঘটনা সংঘটিত হৈছে যোন কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড তেওঁলোককো অতি শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে এতিয়া। হয় ৰশ্মিতা এই মুহূৰ্তত কিন্তু এটা কথা স্পষ্ট হৈছে আৰু এই মুহূৰ্তত আমাৰ এটা খবৰ আহিছে যিগৰাকী মূল অভিযুক্ত ইতিমধ্যে মহম্মদ আতাউৰ ৰহমান তেখেত CGM APDCL মই এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ দৰ্শকৰ ক্ষেত্ৰতে পুনৰ জনাইছো যে মূল অভিযুক্ত হৈছে MD আতাউৰ ৰহমান আৰু MD আতাউৰ ৰহমান কিন্তু এই মুহূৰ্তত পলাতক অৱস্থাত আছে তেখেতৰ বাসগৃহত অভিযান চলাইছিলে কিন্তু তেখেতে নিশাই অভিযানৰ খবৰ পাই তেখেতে গুৱাহাটী মহানগৰী এৰা বুলি এক প্ৰকাৰ জনাইছে সূত্ৰই আৰু এই মুহূৰ্তত মই পুনৰ কৈছো যে ব্ৰেকিং নিউজটো আতাউৰ ৰহমান যিগৰাকী মূল অভিযুক্ত প্ৰাইম একিউজড অৰ্থাৎ যিগৰাকী মূল অভিযুক্ত আতাউৰ ৰহমান এই মুহূৰ্তত তেখেতক পলাইছে এই গুৱাহাটী মহানগৰীৰ পৰা আৰু তেওঁ এই গোটেই ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল বুলি জনাইছে আৰু তেখেতে আছিলে CGM APDCL অৰ্থাৎ CGM পোষ্ট তেখেতে উচ্চপদস্থ এগৰাকী বিষয়া তেখেতে গোটেই ঘটনাৰ মূল নায়ক বা খলনায়ক হিচাপে আছিলে আৰু
যি ধৰণৰ তেখেতে নেতৃত্বতে গোটেই ঘটনা হোৱা বুলি এই মুহূৰ্তত পোহৰলৈ আহিছিলে আৰু মই পুনৰ উল্লেখ কৰিছোঁ MD আতৱাৰ ৰহমান এই মুহূৰ্তত পলাতক অৱস্থাত আছে আৰু আতৱাৰ ৰহমানক নিশা তেখেতৰ বাসগৃহত অভিযান চলাইছিল যদিও আতৱাৰ ৰহমানক ইতিমধ্যে কোনো তেখেতৰ লোকেশ্যন পোৱা নাই বা লোকেশ্যন ট্ৰেক কৰিব নাই তেখেতে প্ৰাথমিক পৰ্যায়ত যি চিএম ভিজিলেন্সে অসম বা গুৱাহাটী মহানগৰী তেখেতৰ কিন্তু লোকেশ্যন পোৱা নাই তাৰ বিপৰীতে হয়তো তেখেতে বহু ৰাজ্যলৈকে ইতিমধ্যে অসম যি চিএম ভিজিলেন্সৰ অভিযান চলা বুলি এইটো খবৰ পাইছিলে খবৰ পোৱাৰ পিছত তেখেতে অসম এৰিব পাৰে তেনেধৰণৰ কথা পোহৰলৈ আহিছে আৰু মই উল্লেখ কৰিছোঁ যে MD আতৱাৰ ৰহমান অৰ্থাৎ আতৱাৰ ৰহমান CGM APDCL তেখেতে আছিলে মূল মাষ্টাৰ মাইণ্ড তাৰ বিপৰীতে কিন্তু 10জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাত কিন্তু OSG দীপাংকৰ দিহিঙীয়াও আছে তাৰ বিপৰীতে সিকিউৰিটি গাৰ্ডো আছে আৰু ইয়াৰ সমান্তৰালভাৱে কম্পিউটাৰ অপাৰেটৰ লোকো ইয়াতে জড়িত হৈ আছে আৰু কিন্তু মূল অভিযুক্ত আতৱাৰ ৰহমান যাক ইতিমধ্যে চিএম ভিজিলেন্সে মূল অভিযুক্ত বুলি চিহ্নিত কৰিছে আতৱাৰ ৰহমান APDCLৰ CGM বস্তুত আছে তেখেত কিন্তু এই মুহূৰ্তত গুৱাহাটী মহানগৰীত নাই আৰু তেখেতৰ লোকেশ্যন ট্ৰেক কৰিব পৰা নাই তেখেতে হয়তো পূৰ্বে গম পাইছিলে চাগে যিহেতু তেখেতে এই ধৰণৰ কেলেংকাৰী সংঘটিত কৰিছিলে সেয়েহে তেখেতে চিএম ভিজিলেন্স সক্ৰিয় হোৱাৰ লগে লগে যদি চোৱা যায় 2021 চনত চাৰিটাকৈ গোচৰ ৰুজু হৈছিলে প্ৰথমটো গোচৰ আছিলে ধুবুৰীৰ SDC বিষয়াৰ বিৰুদ্ধে আৰু তাৰ বিপৰীতে দ্বিতীয়টো গোচৰ আছিলে মাটি দালালৰ বিৰুদ্ধে তেনে সময়তে তেখেতে নিজক অৰ্থাৎ ছেফ দিবৰ বাবে বা নিজক আত্মৰক্ষাৰ বাবে তেখেতে এই স্থান পলায়ন কৰিছে যিহেতু গোচৰ ৰুজু হোৱা বুলি তেখেতে গম পাইছিলে আৰু গম পোৱাৰ পিছতে তেখেতে গুৱাহাটী মহানগৰীত এতিয়া নাই আতৱাৰ ৰহমানক যদি চোৱা যায় আৰু আতৱাৰ ৰহমানৰ লোকেশ্যন ইতিমধ্যে ট্ৰেক কৰিব পৰা নাই চিএম ভিজিলেন্সে পৰৱৰ্তী পৰ্যায়ত আতৱাৰ ৰহমান কোন স্থানত আছে কেনেকৈ আছে সেই তেখেতে গ্ৰেপ্তাৰ হোৱাৰ পিছতে কিন্তু আৰু কিমানজন লোক এই গোটেই যি ঘটনা আছে গোটেই ঘটনাৰ যি জড়িত হৈ আছে সকলো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে আৰু আতৱাৰ ৰহমানে হৈছে ৰৌ বৰালি বা পুথি খুলি অনা হৈছে যদি তলত থকা এই সিকিউৰিটি গাৰ্ডৰ পৰা যি ধৰণৰ কোম্পানী বা এই কম্পিউটাৰ অপাৰেটৰসকল আছে এইসকল কিন্তু পুথি খুলি অনা তাৰ বিপৰীতে কিন্তু আতৱাৰ ৰহমান হৈছে ৰৌ বৰালি এই মুহূৰ্তত ৰশ্মিতা নিশ্চয়কৈ উৎপল যথেষ্ট গুৰুত্বপূৰ্ণ তথা আপুনি জনাইছে আমি নিউজ 18 দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ যে CGM পোষ্টত আছিল আতৱাৰ ৰহমান APDCLৰ আৰু সেই আতৱাৰ ৰহমানৰ খবৰ ইতিমধ্যে লাভ কৰা গৈছে আৰু আৰক্ষীয়ে তেওঁক যেতিয়া তেওঁৰ বাসগৃহলৈ গৈছিল তেতিয়াও সেই পলায়ন কৰিছে গুৱাহাটী মহানগৰৰ পৰা হয়তো বহিৰাজ্যলৈ তেওঁ পলায়ন কৰাৰ সম্ভাৱনা এতিয়া অধিক দেখিবলৈ পোৱা গৈছে আমি ইতিমধ্যে আপোনালোকক জনাই গৈছোঁ যে 2019 বৰ্ষত এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল 1600কৈ ফিল্ড এছিষ্টেণ্টৰ পৰীক্ষা আছিল আৰু সেই পৰীক্ষা সংঘটিত হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে অনিয়ম সংঘটিত হৈছে বিভিন্ন য'ত আচলতে পৰীক্ষাৰ বহীসমূহ ৰখা হৈছিল সেই সময়তে দেখিবলৈ পোৱা গৈছে লিক কৰা হৈছে পৰীক্ষাৰ প্ৰশ্ন কাকত এনেধৰণৰ বিভিন্ন এতিয়া অভিযোগ উত্থাপন হৈছে য'ত পৰীক্ষাৰ্থীসকল অৱতীৰ্ণ হৈছিল তেওঁলোকে নিজেই আচলতে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জনাইছে ৰকিবুৰ ৰহমানো আছে আমাৰ সৈতে ৰকিবুৰ আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ আৰু কালি কোন কোন প্ৰান্তত অভিযান চলিছিল আজিও সেই সমূহ স্থানত অভিযান চলোৱাৰ সম্ভাৱনা আছে ৰকিবুৰ হয় ৰশ্মিতা কালি যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমীপৰ লংকেশ্বৰৰ যি স্থান সেই স্থানতো তেওঁলোকে অভিযান চলাইছিল আৰু তাৰ পাছতে তাত যিজন কৰ্মচাৰীক তেখেতলোকলৈকে লৈ অভিযান চলাইছিল তাৰ পাছত এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি অতিথিশালা 6 নম্বৰ যি কোঠাত থকা আন এজন কৰ্মচাৰীকো তেওঁলোকে আটক কৰি সেই কোঠাটোত তেওঁলোকে বিভিন্ন নথি পত্ৰ পৰীক্ষা কৰিছিল আৰু অভিযান চলাইছিল কিন্তু এইখিনিতে এটা কথা ক'ব লাগিব যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি ভূমিকা সেই ভূমিকা শেহতীয়াকৈ তেওঁলোকৰ এই ভূমিকা APDCLৰ যি নিযুক্তি পৰীক্ষা বহি স্কেনিং কৰাক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিকা শেহতীয়াকৈ তেওঁলোকৰ আহিছে আৰু যিহেতু পূৰ্বতে এই APDCLৰ যিটো পৰীক্ষা APDCLৰ পৰীক্ষাটোক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি হৈছিল APDCLৰ যিহেতু ফলাফল ঘোষণা কৰা নাছিল প্ৰায় 1600 যি পদ আছিল সেই পদৰ ফলাফল ঘোষণা নকৰাকৈ প্ৰায় 2 বছৰ উকলি গৈছিল আৰু তাৰ পাছতে শেহতীয়াকৈ APDCLৰ তৰফৰ পৰা আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ক এই বহীসমূহ স্কেন কৰাৰ দায়িত্ব দিয়া হৈছিল আৰু এই বহীসমূহ স্কেন কৰাৰ দায়িত্ব দিয়াৰ পাছতে যি CM ভিজিলেন্সৰ দলে দুবাৰকৈ বিশ্ববিদ্যালয়ত অভিযান চলালে তাৰ পাছতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী দুজনক আটক কৰাটো এই মুহূৰ্তত যথেষ্ট তাৎপৰ্যপূৰ্ণ হৈ পৰিছে বুলি ক'ব পাৰি ৰশ্মিতা নিশ্চয় কেৱল আচলতে দুগৰাকীকো সিকিউৰিটি গাৰ্ডক আটক কৰিয়ে দায়িত্ব সামৰিব নোৱাৰিব যিহেতু ইয়াৰ লগতে বহুকেইগৰাকী হয়তো জড়িত হৈ থাকিব পাৰে আৰু যিহেতু গুৱাহাটী বিশ্ববিদ্যালয় আপুনি জনাইছিল যে তাতেই ৰখা হৈছিলে বহীসমূহ গতিকে তাৰ নিয়ন্ত্ৰণৰ দায়িত্ব যোন আছিল তেওঁকো নিশ্চয় আৰক্ষীৰ আওতালৈ আনিলে বা জেৰা কৰিলে আৰু বহুতো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে হয় ইতিমধ্যে যেহেতু মই আপোনাক ইতিমধ্যে উল্লেখ কৰিছোঁ যে বিশ্ববিদ্যালয়ৰ দুদিনকৈ CM ভিজিলেন্সৰ দল আহিছিল আৰু সেই সময়ত তেওঁলোকে যি এই পৰীক্ষা বহি স্কেনিঙৰ লগত নিৰাপত্তাৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে তেওঁলোকে সাক্ষাৎ কৰিছিল সোধা পোছা কৰিছিল আৰু সোধা পোছাৰ অন্ততে তেওঁলোক সেই সময়তো আমি তেওঁলোকৰ পৰা মন্তব্য জানিব চেষ্টা কৰিছিল আৰু তেওঁলোকে সেই সময়তো মন্তব্য প্ৰকাশৰ পৰা বিৰত আছিল আৰু পৰৱৰ্তী সময়ত
এতিয়া যিহেতু বিশ্ববিদ্যালয়ৰ দুজনকৈ কৰ্মচাৰী আৰু যি ছিকিউৰিটি ইনচাৰ্জ তেওঁলোকৰ এই নাম এই বিষয়টোৰ লগত সাঙুৰ খাইছে গতিকে আপুনি উল্লেখ কৰাৰ দৰে তেওঁলোকৰ যদি হুদা পোছা অব্যাহত ৰাখে যদি তেওঁলোক সঁচাকৈ এই যি কেলেংকাৰীটোৰ লগত জড়িত আছে তেনেহ'লে ইয়াৰ লগত জড়িত আন লোকৰ নামো পোহৰলৈ অহাৰ সম্ভাৱনা আছে ধন্যবাদ জনাইছোঁ ৰকিবুৰ আপোনালৈ আৰু মালিগাঁৱৰ পৰা ইয়া আছে ৰকিবুৰ ৰহমান আৰু ইতিমধ্যে তেওঁ জনাইছে যে কালি যিহেতু বিভিন্ন প্ৰান্তত অভিযান চলিছিল আৰু ইতিমধ্যে হাতীগাঁও লালমাটি ঘোঁৰামাৰা জাৰুবাৰী চলিছিল এই অভিযান আৰু অভিযানৰ সন্দৰ্ভত ইতিমধ্যে আমি জনাইছোঁ শেহতীয়া খবৰ গুৱাহাটী CM ভিজিলেন্সৰ ইতিমধ্যে গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তত স্থানে স্থানে চলিছিল অভিযান আৰু সেই অভিযানৰ সন্দৰ্ভত ইতিমধ্যে আমি আপোনালোকক জনাই আছোঁ যে কেনেদৰে আছে 10জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু পৰ্যায়ক্ৰমে হয়তো আৰু বহুতো তথ্য পোহৰলৈ আহিব 2019 বৰ্ষত সংঘটিত হৈছিল পৰীক্ষা আৰু কেলেংকাৰী তথ্য ইতিমধ্যে পোহৰলৈ আহিছে আৰু কেলেংকাৰী আচলতে মূল অভিযুক্ত এতিয়াও কিন্তু পলাতক হৈ আছে মূল অভিযুক্ত এতিয়াও আৰক্ষীৰ জিমাত অহা নাই উৎপল আছে উৎপল আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ শেহতীয়া আৰু কিবা খবৰ আছে আপোনাৰ সৈতে হয় স্যার যেহেতু 10জনকৈ লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তাৰ বিপৰীতে মূল অভিযুক্ত আতাউৰ ৰহমানৰ নাম পুনৰ উল্লেখ কৰিছোঁ আতাউৰ ৰহমান হৈছে এই গোটেই কাহিনীৰ মূল অভিযুক্ত বুলি তেখেতক চিনাক্ত কৰিছে আৰু তাত যি ধৰণৰ CM ভিজিলেন্সৰ পৰা যি সংবাদদাতাক খবৰ দিয়া হৈছে তাত লিখা আছে যে প্ৰাইম একুইজ আতাউৰ ৰহমান তেখেতে অসম এৰি পলায়ন কৰাৰ এক সম্ভাৱনা আছে এই মুহূৰ্তত আৰু আতাউৰ ৰহমানৰ যেহেতু চিজিএম পোষ্টত আছিলে তেখেতে APDCL কেলেংকাৰীৰ তেখেতে গোটেই কেলেংকাৰী তেখেতৰ নেতৃত্বতে হোৱা বুলি জনাইছে আৰু চিজিএম পোষ্টত আছিলে তেখেত অৰ্থাৎ উচ্চপদস্থ বিষয়া ইয়াৰ বিপৰীতে যিহেতু অধ্যক্ষ আছে অধ্যক্ষগৰাকীৰ OSD দীপাংকৰ দিহিঙীয়া গ্ৰেপ্তাৰ কৰিছে যদিও চোৱা যায় OSD দীপাংকৰ দিহিঙীয়া আৰু তাৰ সমান্তৰালভাৱে আতাউৰ ৰহমান যিহেতু উচ্চপদস্থ বিষয়া তেখেতে যিহেতু গোচৰ যোৱা বুলি গম পায় তেখেতে প্ৰাথমিক পৰ্যায়তে গুৱাহাটী মহানগৰী এৰা বুলি খবৰ পাইছোঁ আৰু ইয়াৰ সমান্তৰালভাৱে আতাউৰ ৰহমানৰ মহানগৰী 3টা স্থানত তেখেতৰ বাসগৃহ আছে হাতীগাঁৱত আছে তাৰ বিপৰীতে হাতীগাঁৱৰ বাসগৃহত নিশা অভিযান চলাইছিলে তেখেতক বাসগৃহত নাপালে আৰু তেখেতৰ বিষয়ে যেতিয়া তেখেতৰ পৰিয়ালৰ লোকক সোধপোছ কৰিছিলে পৰিয়ালৰ লোকে কোনো ধৰণৰ তথ্য এই মুহূৰ্তত জনোৱা নাই আৰু তেখেতৰ যি মোবাইল লোকেশ্যন চাইছিলে কিন্তু মোবাইল লোকেশ্যন এই মুহূৰ্তত অফ হৈ আছে কোনো ধৰণৰ তেখেতৰ তথ্য পোৱা নাই যিহেতু চিজিএম পোষ্টত আছিলে তেখেতৰ গোচৰ ৰুজু হৈছে 4/2021 যি ধৰণে পুথি খলিহনা জালত পৰাৰ লগে লগে ৰৌ পৰালি পৰাৰ সম্ভাৱনা তেখেতে দেখিবলৈ পাইছিলে আৰু সেই ঘটনাৰ উমান পাই তেখেতে গুৱাহাটী মহানগৰী এৰি পলায়ন কৰাৰ সম্ভাৱনা এই মুহূৰ্তত যথেষ্ট প্ৰকট হৈ পৰিছে তাৰ বিপৰীতে আতাউৰ ৰহমানৰ বাসগৃহত অভিযান চলোৱাৰ সম্ভাৱনা থাকিব পাৰে উৎপল আতাউৰ ৰহমানৰ কেইবা স্থানতো নামে বেনামে সম্পত্তি থকা বুলি এই মুহূৰ্তত আন এক খবৰ আহিছে আৰু হাতীগাঁৱে নহয় তেখেতৰ ডাউনটাউনৰ হস্পিটেলৰ ওচৰতো তেখেতৰ মাটি সম্পত্তি আছে আৰু কোন কোন পৰিয়ালৰ লোক আছে তেখেতৰ যি ধৰণৰ মোবাইলৰ হওক বা তেখেতৰ যি 10জনকৈ অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে 10জন অভিযুক্তৰ তথ্য ভিত্তিত অৰ্থাৎ এই 10জন অভিযুক্তই কি তথ্য দিয়া নতুন আতাউৰ ৰহমানৰ কোন স্থানত বাসগৃহত বা কোনটো বাসগৃহত তেখেতে বেছি সময় কটাইছিলে এই ধৰণৰ তথ্যসমূহ সংগ্ৰহ কৰিব কিছু সময় পিছতে আৰু সংগ্ৰহ কৰি সেই স্থানলৈকে বিশেষভাৱে তেখেতৰ পৰিয়ালৰ লোকে হওক বা অন্যান্য সকলো স্থানতে কিন্তু অভিযান চলাব বুলি এক প্ৰকাৰ নিশ্চিত তথ্য আছে আৰু ইয়াৰ বিপৰীতে আতাউৰ ৰহমানৰ যেতিয়া গ্ৰেপ্তাৰ হ'ব তেতিয়া কিন্তু সমগ্ৰ ঘটনা যি ধৰণৰ মাষ্টাৰ মাইণ্ডে হওক বা কি ধৰণে গোটেই পৰিকল্পনা কৰিছে কোন নিবনুৱা যুৱক যুৱতীক পৰীক্ষাত উত্তীৰ্ণ কৰি আছিলে চাকৰি দিয়াৰ ব্যৱস্থা কৰিছিলে বা কিমানকৈ ধনৰ পৰিমাণ লৈছিলে আতাউৰ ৰহমানে কাৰ জৰিয়তে সংগ্ৰহ কৰিছিলে গোটেই ধন ৰাখি এই ধৰণৰ কথা পোহৰলৈ আহিব আৰু তাৰ বিপৰীতে কিন্তু যদিহে চোৱা যায় দীপাংকৰ দিহিঙীয়াই কিন্তু সংবাদ মাধ্যমৰ এটা কথা স্পষ্ট বুলি কৈছে মই কোনো কেলেংকাৰীত জড়িত নহয় অৰ্থাৎ নিজকে বচাবৰ বাবে এক অপ্ৰাণ প্ৰচেষ্টা এই মুহূৰ্তত অব্যাহত ৰাখিছে তাৰ বিপৰীতে কিন্তু যি ধৰণৰ নিপছম কোম্পানীৰ 10জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত কিন্তু যি তথ্য দিছে তথ্য অনুযায়ী কিন্তু OSD দীপাংকৰ দিহিঙীয়া সম্পূৰ্ণৰূপে এই গোটেই ঘটনাৰ জড়িত আৰু CM ভিজিলেন্সৰ দলৰ ওচৰত কোনো ধৰণৰ তথ্য নথকালে কোনো এজন লোকক কোনো ধৰণৰ কেতিয়াও হাৰাশাস্তি দিয়াৰ প্ৰশ্ন উত্থাপন হৈছে বা কোনো ধৰণৰ লোকক গ্ৰেপ্তাৰ নকৰে প্ৰাথমিক পৰ্যায়তে প্ৰথম পৰ্যায়তে অৰ্থাৎ বা প্ৰথমজন গ্ৰেপ্তাৰ কৰা লোকে হৈছে দীপাংকৰ দিহিঙীয়া আৰু দীপাংকৰ দিহিঙীয়া গ্ৰেপ্তাৰ কৰাৰ পৰৱৰ্তী পৰ্যায়ত নতুন তথ্য পোহৰলৈ আহিছে তেখেতে সংবাদ মাধ্যমৰ আগত যিমানে ক্লাৰিফিকেশ্যন নিদিয়ক বা যিমানে তেখেতক ভাল বুলি প্ৰকাশ নকৰক কিয় কিন্তু তেখেতৰ যি CM ভিজিলেন্সৰ তথ্য আছে তথ্য ভিত্তিতে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে আৰু দীপাংকৰ দিহিঙীয়াৰ সমান্তৰালভাৱে কিন্তু আতাউৰ ৰহমানক বিচাৰি আছে দীপাংকৰ দিহিঙীয়া উচ্চপদস্থ আছে তাৰ ওপৰত কিন্তু আতাউৰ ৰহমান আছে যিহেতু তেওঁ CGM হয় বা APDCL অসমৰ গোটেই মানদণ্ডিক বিষয়াসকলৰ ওপৰত তেওঁ গোটেই কাৰ্যখিনি হস্তক্ষেপ কৰিছিলে আৰু 2019 বৰ্ষত অনুষ্ঠিত হ'ব লগা পৰীক্ষাৰ দায়িত্বত আছিলে নিপছম কোম্পানী আৰু নিপছমৰ অধীনত থকা নিপছমে কোন লোকে এই ধৰণৰ পৰীক্ষাত কেলেংকাৰী কৰিছিলে বিশেষকৈ যিহেতু এই প্ৰাথমিক পৰ্যায়ত 11জন লোক আহিছিলে এই 11জন লোকৰ কিন্তু 3গৰাকী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইগনৰ কৰ্মৰত তেখেতসকলে চিকিউৰিটি গাৰ্ড বুলি আমি প্ৰাথমিক পৰ্যায়ত গম পাইছোঁ তাৰ বিপৰীতে নিপছমৰ 7জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰু এই 7জন লোকে আছিল কিন্তু কম্পিউটাৰ অপাৰেটৰ যি সময়ত নম্বৰসমূহ হয়তো দিয়া হয় বা কম্পিউটাৰে মাৰ্কশ্বিটসমূহ চেক কৰা হয় তেনে সময়ত নম্বৰৰ মাৰ্কিংটো
বঢ়াই দিয়া হৈছিলে এই 11জনে তেনেধৰণৰ কাম কাজ সংঘটিত কৰিছিলে বুলি প্ৰাথমিক পৰ্যায়ত গম পোৱা গৈছে আৰু যিহেতু কম্পিউটাৰ অপাৰেটৰ তেখেতসকলে হয়তো ডুপ্লিকেট আন এখন হয়তো নম্বৰ চিট বা মাৰ্কশ্বিট বা উত্তৰ বহী তেখেতসকলে প্ৰস্তুত কৰিছিলে আৰু সেই উত্তৰ বহীৰ জৰিয়তে তেখেতসকলে যিসকল লোকে তেখেতসকলৰ লগত ধনৰ বিনিময়ত কেলেংকাৰী কৰিছিলে বা যিসকলৰ ৰোল নম্বৰ দিয়া হৈছিলে সেই ৰোল নম্বৰ দিয়াসকলক তেখেতসকলে উত্তৰবিহীন বা তেখেতসকলৰ হাতত যিখন মজুত থকা উত্তৰবিহীন বনাই লৈছিলে সেইখনৰে সকলোকে এটা নম্বৰ বিতৰণ কৰিছিলে তেনেধৰণৰ কথা কিন্তু পোহৰলৈ আহিছে সময় আগবঢ়াৰ লগে লগে আৰু যিহেতু মূল অভিযুক্ত আতাউৰ ৰহমান এতিয়া পলাতক অৱস্থাত আছে আতাউৰ ৰহমানৰ হাতীগাঁও আৰু ডাউনটাউনৰ ওচৰত দুটাকৈ মহানগৰীৰ তাৰ বিপৰীতে আৰু কেইবাটাও স্থানত বাসগৃহ থকা বুলি আমাক প্ৰথম পৰ্যায়ত জনাইছে আৰু সেই যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহত কিন্তু অধিক তথ্যৰ বাবে অভিযান চলিব ধন্যবাদ জনাইছো আপোনালৈ ইতিমধ্যে জনাইছে যে CGM যি মূল অভিযুক্ত APDCL আৰু CGM আতাউৰ ৰহমানক বৰ্তমান আৰক্ষীয়ে বিচাৰি অভিযান অব্যাহত ৰাখিছে যিটো আতাউৰ ৰহমানৰ বাসগৃহত বৰ্তমান নাই তেওঁ পলায়ন কৰিছে গতিকে এই সমগ্ৰ যে কেলেংকাৰী 2019 বৰ্ষত সংঘটিত হৈছিল এই কেলেংকাৰীৰ মূল মাষ্টাৰ মাইণ্ড আতাউৰ ৰহমান বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু ইতিমধ্যে CM ভিজিলেন্সে তেওঁৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যিহেতু তেওঁৰ বৰ্তমান নিজৰ বাসগৃহত নাই কিন্তু তেওঁৰ হাতীগাঁও আৰু ডাউনটাউনৰ কাষতো তেওঁৰ ঘৰত তালাচী চলোৱাৰ সম্ভাৱনা আছে যিহেতু তেওঁক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ অভিযান কৰিছে আৰু ইতিমধ্যে 10জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে য'ত আচলতে নিক্সন কোম্পানী যাক পৰীক্ষাৰ দায়িত্ব দিয়া হৈছিল পাতিবলৈ সেই কোম্পানীটোৰ সেই এজেঞ্চিটোৰ 7জনকৈ কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে যিকেইজন আছিল কম্পিউটাৰ অপাৰেটৰ গতিকে মাৰ্কিঙৰ ক্ষেত্ৰত বা যেতিয়া নম্বৰ দিয়া হয় সেই সন্দৰ্ভত এনেধৰণৰ অনিয়ম বা বিসংগতি বা কেলেংকাৰী তেওঁলোকে সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে নিশ্চয়কৈ বহুতো তথ্য পোহৰলৈ আহিব কিছু সময়ৰ পিছতে এই সন্দৰ্ভত আমি অধিক তথ্য জনাবলৈ সক্ষম হ'ম তাৰ পূৰ্বে সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ ৰাইজিং স্পৰ্টছ শ্বাইনিং নৰ্থ ইষ্ট যোনটো নিউজ 18 যোনটো এটা ইনিচিয়েটিভ লৈছে চ'